আমি কৰি আছো JEE 2023 previous year question paper solution. Next question is question number 61. In the circuit shown below, if I1 equal to 1.5 ampere and I2 will be. তেতিয়াহ'লে মানে আমাৰ কি কৈছে এইটো যিটো I1 হয় এই কাৰেণ্ট 2 ওহম ফালে যিটো কৈছে এইটো কি 1.5 এম্পিয়াৰ বুলি কৈছে 1.5 এম্পিয়াৰ হয় তেতিয়াহ'লে মানে আমাৰ কি হয় I2 ভ্যালুটো কিমান হ'ব সুধিছে ঠিক আছে তো ইয়াত যদি চাওঁ আমি এইটো ব্ৰাঞ্চত যদি চাওঁ এইটো ব্ৰাঞ্চত এই ব্ৰাঞ্চটো যদি চাওঁ তেতিয়াহ'লে মানে কি কৰিম আমাৰ এইটো কি 6 এইটো কি হয় আমি গ্ৰাউণ্ড ধৰি লওঁ ঠিক আছে গ্ৰাউণ্ড ধৰিলে একো নাই তো গ্ৰাউণ্ড হ'লে মানে এইটো 0 ভোল্ট হৈ যাব তো এইটো আমাৰ 0 ভোল্ট হৈ যাব 0 ভোল্ট হ'লে মানে এইটো কি হৈ যাব +6 ভোল্ট হৈ যাব তেনেকৈ এইটো কি হৈ যাব 0 ভোল্ট ধৰিলে মানে এইটো কি হৈ যাব আমাৰ এই পইণ্টটো +3 ভোল্ট হৈ যাব ঠিক আছে এই 0 ভোল্টটো মানে কি হয় মানে এইটো কি হয় এইটো জাষ্ট মানে কানেকশ্যন হয় ইয়াৰ একো ৰেজিষ্টেঞ্চ নাই ৰেজিষ্টেঞ্চবিলাক আমি কি হয় ইয়াতে এটা জেগাত কনচেণ্ট্ৰেট কৰি কিনে দেখাই দিছোঁ অলৰেডি মানে এইটো যদি 0 ভোল্ট হয় তেতিয়াহ'লে এইটো 0 ভোল্ট হয় কেতিয়াবা মানে তো এইটো 0.0 ভোল্ট যদি হৈ যায় তেতিয়াহ'লে এইটো কি হয় 6 ভোল্টটো একচুৱেলি মানে কি হয় এই যিটো আমাৰ বেটাৰী আছে বেটাৰীটোৰ কি হয় পটেঞ্চিয়েল ডিফাৰেঞ্চ দুটা পইণ্টৰ মাজত এই দুটা পইণ্টৰ মাজত যদি এইটো 0 হয় তেতিয়াহ'লে এইটো কি হৈ যাব 6 হ'ব যদি এইটো যদি -6 যদি হোৱা হ'লে তেতিয়াহ'লে এইটো 0 হ'ল হ'লে নহ'লে এইটো যদি 6 থকা হ'লে এইটো কিমান হ'ল হ'লে 12 ভোল্ট হ'ল হ'লে ঠিক আছে তো মানে একচুৱেলি এইটো কি হয় মানে আমাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চটো ইয়াত দেখায় ঠিক আছে 6 ভোল্ট যিটো দেখাইছে তো এইটো হৈ গ'ল তো ইয়াত আমি কি কৰোঁ আমাৰ যিটো কাৰেণ্ট হয় কাৰেণ্ট একচুৱেলি হয় কি পটেঞ্চিয়েল ডিফাৰেঞ্চ ডিভাইড আপন কি হয় ৰেজিষ্টেঞ্চ হয় ঠিক আছে এইটো হয় আমাৰ তো ইয়াত যদি চাওঁ আমি ইয়াত কি হ'ব I1ৰ ক্ষেত্ৰত কি হ'ব এইটো বস্তুটো I1 ইকুৱেল কি হৈ যাব আমাৰ 6 মাইনাছ কাৰণ মানে এইটো কি হয় এইটো হায়াৰ পটেঞ্চিয়েল হয় কাৰণ মানে কাৰেণ্টটো এফালে ফ্ল' কৰিছে ঠিক আছে তো 6টো আমি কি হয় হায়াৰ পটেঞ্চিয়েল ধৰিম 6 মাইনাছ অফ এইটো ছাপ'জ এইটো কি হয় পইণ্টটো V হয় বুলি ধৰি লওঁ এইটো যিটো পইণ্ট পটেঞ্চিয়েল হয় এই পইণ্টটোৰ এই পটেঞ্চিয়েলটো V বুলি ধৰি লওঁ নোটটোৰ ঠিক আছে 6 মাইনাছ অফ V ডিভাইড আপন 2 ওহম ইকুৱেল টু কিমান দিয়া আছে আমাক 1.5 দিয়া আছে তো ইয়াৰ পৰা যদি আমি যদি চাওঁ 6 মাইনাছ অফ V ইকুৱেল টু কিমান আহি যাব 3 আহি যাব V ইকুৱেল টু কিমান আহি যাব আমাৰ 3 আহি যাব ঠিক আছে V ইকুৱেল টু 3 আহি গ'ল তেনেকৈ আমি এইটো ব্ৰাঞ্চত আমাক I2 উলিয়াব গৈছে এইটো ব্ৰাঞ্চত আছে ঠিক আছে তো মানে ইয়াৰ পৰা কি হয় I2টো Vৰ পৰা 0লৈ গৈছে মানে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ গৈছে তো আমি কি কৰিম Vটো আমি কি কৰিম I2 ইকুৱেল টু কি হ'ব Vটো হায়াৰ পটেঞ্চিয়েল ধৰি ল'ম V মাইনাছ অফ 0 ডিভাইড আপন R আহি যাব ঠিক আছে তো V ভেলুটো আমি জানো কি হয় 3 মাইনাছ অফ 0 মানে 3 হয় ডিভাইড আপন কি হয় R মানে কিমান হয় 2 হয় তো এইটো আনচাৰ কি হৈ যাব আমাৰ 1.5 এম্পিয়াৰ